নমস্কাৰ অসম, মই নীতিশ কুমাৰ আপোনালোকৰ হোষ্ট আৰু আজি লেয়াৰ ফাৰ্মিঙৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ ডিবেকিং। আৰু এয়া চলি আছে ছিজন 2। আপোনালোকে ইতিমধ্যে গম পাইছে, ভিডিঅ' আপোনালোকে পাই আছে। যিকেইটা হ'লেও ভিডিঅ' চাবলৈ পাইছে বিৰাট বেছি এয়া ইম্পৰ্টেণ্ট আৰু যিখিনি মেইন টপিক সেইখিনি আপোনালোকক দিছোঁ বুলি মই ভাবিছোঁ। আৰু আজি কৰিব গৈ আছোঁ ডিবেকিং। এয়া দেখিছে ডিবেকিঙৰ কাৰণে মেচিন, মেনুৱেল মেচিন ঘৰতে আছিলে, আনি পেলাই ইয়াতে কেইদিনমান আগতে থৈ দিছোঁ, স্প্ৰে কৰিছোঁ ধুনীয়াকৈ, ৰ'দত থৈ দিছোঁ। তাৰপিছত আজি ইউজ কৰিবলৈ ৰেডি হৈছোঁ আৰু ইতিমধ্যে গৰম হৈ গৈছে। আমি ডিবেকিং ষ্টাৰ্ট কৰিম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰ'ব, ডিবেকিঙৰ ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকক দেখাই লওঁ ডে 30ত দিব লগা এটা ভেকচিন। সেইটো হ'ল পিগন পক্স অৰ্থাৎ ফাউল পক্সৰ ভেকচিন। এইটো চাওক, দেখিছে? এইটো হ'ল ফাউল পক্সৰ ভেকচিন, ডে 30ত দিব লাগে। ইয়াক আমি মিক্স কৰিব লাগিব ডিলুৱেণ্ট ৱাটাৰৰ লগত। ডিলুৱেণ্ট ৱাটাৰৰ লগত মিক্স কৰা ভিডিঅ' কেইবাটাও আছে, গতিকে মই এতিয়া দেখাবলৈ খোজা নাই। আৰু ডে 30ত দিব লগা এই পিগন পক্স আৰু ডিবেকিং আমি একেটা ভিডিঅ'তে কম্বাইন কৰি দিছোঁ। যিহেতু 30ত দিম আমি ফাউল পক্স আৰু 31ত দিম আমি 31ত কৰিব লাগিব আমি ডিবেকিং। তো আহক, দেৰি নকৰোঁ, দুইটা ভিডিঅ' একেলগে দি দিছোঁ, গতিকে আপোনালোকে নিশ্চয় চাব বুলি আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ। আহক ষ্টাৰ্ট কৰোঁ। আমি আজি মেডিচিন পানীখিনি দিয়াৰ আগতে গোটেই বাচনখিনি ভালদৰে চফা কৰি লৈছোঁ। ভালদৰে চফা কৰি ল'ব, কাৰণ ইয়াতে ফাংগাছ জমা হ'ব পাৰে। ফাংগাছ যদি জমা হয় তেনেহ'লে ইয়াৰ পৰা বেক্টেৰিয়া সৃষ্টি হ'ব পাৰে, গতিকে ভালকৈ চফা চিকুণ কৰি ল'ব। আৰু ইয়াৰ পিছতে আমি দি দিছোঁ ভেকচিন। আহক ডিবেকিং ষ্টাৰ্ট কৰোঁ। প্ৰথম বহনি। এতিয়া চাওক, মই কথা এটা কৈ দিওঁ, ডিবেকিং দুটা ধৰণে কৰিব পাৰি। এই ঠোঁটটো ইয়াতে দি পেলাই মই যদি টানি দিলে কাটা যাব, আৰু মই জাষ্ট এনেকৈ লগাইও দিব পাৰোঁ। এহেঁতৰ যিহেতু সৰু হৈ আছে, ঠোঁটটো বেছি দীঘল হোৱা নাই, গতিকে মই ভাবিছোঁ যে ইয়াতে ঠোঁটটো ভৰাই পেলাই কাটাতকৈ, কাৰণ এটা গেপ, বহুতখিনি এটা গেপ আহি যায়, মই ডাইৰেক্ট লগাই পেলাই কাটিম মানে জাষ্ট গলাই দিম আগডোখৰ। আৰু মই আপোনালোকক কওঁ, এহেঁতৰ ঠোঁটবিলাকৰ আগত মই বেলেগ এটা দেখাই আছোঁ আপোনালোকক একেবাৰে ওচৰৰ পৰা। দেখিছে ঠোঁটবিলাক? আগত এডোখৰ বগা পৰ্চন থাকে। এই বগা পৰ্চনখিনি আমাৰ নখৰ নিচিনা, কাটিলে বা ইয়াক হেৰি কৰিলে একো প্ৰব্লেম নাহে, তেজো নোলায়। কিন্তু একেবাৰে সাৱধান, এই বগাখিনিৰ পৰা যাতে এই মাংসখিনিলৈকে নাযায়। মাংসখিনিলৈকে গ'লেই এহেঁতৰ তেজ ওলাব পাৰে বা দানা খোৱাটো প্ৰব্লেম হ'ব পাৰে। গতিকে একেবাৰে সাৱধান ডিবেকিং কৰোঁতে। আৰু মই সেইকাৰণে কওঁ যে প্ৰথমতে যদি অসুবিধা হয় তেনেহ'লে কেঁচি দিয়ে কৰক। মই কেঁচি দি কৰিছোঁ, নেইল কাটাৰ দিয়ে কৰিছোঁ, আৰু এইবাৰ মই মেচিন দি কৰিব ওলাইছোঁ। আহক ষ্টাৰ্ট কৰোঁ। তলতো কটাই যাব লাগিব নেকি? নালাগে, তলতো যায় অলপ। আৰু এয়া দেখিছে, ছেফগাৰ্ড লৈ লৈছোঁ বাতি এটাত। মই আগতেও আপোনালোকক দেখাইছিলোঁ এবাৰ, যেতিয়া মই নেইল কাটাৰ দি কৰিছিলোঁ। ছেফগাৰ্ড বা হালধি, যিকোনো হালধি পাউডাৰ গুড়ি বা হালধিৰ ৰস ল'ব, নহ'লে ছেফগাৰ্ড লৈ ল'ব। এয়া আৰম্ভ কৰিছোঁ আকৌ। চব কেনেকুৱা হৈছে। দেখিছে, ডিবেকিং কৰি আছোঁ, হৈ গৈছে। তহঁতি আৰু আজিৰ পৰা খুটিয়াব নোৱাৰ। আমি একচুৱেলি ডিবেকিং কিয় কৰিব লাগে, বহুত ইম্পৰ্টেণ্ট হয় ডিবেকিং কৰাটো। কাৰণ এহেঁতি কি কৰে, ইটোৱে সিটোক খুটিয়াই মাৰি দিয়ে। যিসকলে ফাৰ্মিং কৰি পাইছে তেওঁলোকেতো বিশেষকৈ জানেই যে এহেঁতি ইটোৱে সিটোক বহুত খুটিওৱাৰ কাৰণে মৰেও, বহুত মৰে। এতিয়ালৈকে হোৱা নাই, দেখা নাই, কিন্তু দুই এটাৰ মাথাত অকণমান দেখিছোঁ নোম এৰাই দিছে, পাখি এৰাই দিছে, কিন্তু মৰা বা তেনেকুৱা বিশেষ হোৱা নাই। সেই পৰ্যায়টো আহি আছে, তাৰে আগতে আমি সেইকাৰণে কৰি আছোঁ ডিবেকিং।
আমাৰ ডিবেকিং চলি আছে তাৰে মাজতে বাৰ্ডছবিলাকৰ গ্ৰথটো দেখুৱাই লৈছোঁ আপোনালোকক কেনেকুৱা গ্ৰথ লৈছে আজি 31 ডেজত আপোনালোকে চাওক আৰু মোক জনাব ইয়াৰ গ্ৰথটো ঠিকে আছে নে নাই আৰু কেইটামান আপোনালোকক ডিবেকিং হৈ যোৱা বাৰ্ডছো দেখুৱাই লওঁ এইকেইটা দেখিছে এডাৰ ঠোঁটবিলাক কাটা হৈ গৈছে ডিবেকিং কৰা হৈ গৈছে চাওকচোন কেনেকুৱা হৈছে বাৰু তো আপোনালোকে দেখিলে ইমান পৰে আপোনালোকক দেখুৱালোঁ ডিবেকিং আমি কেনেকৈ কৰিলোঁ এতিয়া মেচিনৰ সহায়েৰে কৰি আছোঁ ডিবেকিং মেনুৱেল মেচিনৰ সহায়েৰে আৰু আপোনালোকক ভেকচিন কি কি কৰিলোঁ আৰু মেডিচিন কি কি দিলোঁ মই এখন লিষ্ট বনাই এটা ভিডিঅ'ত দিম বুলি ভাবি আছোঁ 1 মাহ কমপ্লিট হ'ল 1 মাহৰ ভিডিঅ'ৰ সাৰাংশখিনি একেলগে এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আৰু মোৰ পিছফালে ভিউটো দেখিছেনে ভিউটো দেখাবৰ কাৰণে আপোনালোকক ইয়ালৈ লৈ আহিছোঁ এইখিনি এৰিয়ালৈ পুখুৰীৰ পাৰলৈ আৰু ইয়াৰ পৰাই আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কমেণ্ট কৰিব আপোনালোকে উৎসাহ দি থাকিলে ময়ো ভিডিঅ' বনাবলৈ সহায় হয় ইমানখিনিয়ে কৈ আজিলৈ সামৰিছোঁ জয় আই অসম